নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ সাপে খাতি চৰাইদেউৰ পৰা ৰজি গগৈয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা ৰজিৰ লগতনো কি ঘটিছিলে কিহৰ কাৰণে এই অভিজ্ঞতাটো এক শিহৰণকাৰী হ'ল সবিশেষ কম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখন যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় লগতে আপোনালোকে যিসকলে মোক অভিজ্ঞতা ইতিমধ্যে শ্বেয়াৰ কৰি থৈছে আৰু বাৰে বাৰে সুধি আছে যে মোৰ অভিজ্ঞতাটো কেতিয়া পঢ়িব যিসকলে মোক আৰম্ভণিৰ পৰা চাই আছে তেওঁলোকে জানে যে মই তলৰ পৰা অভিজ্ঞতাবোৰ পঢ়ি আহোঁ এতিয়া মই ডিচেম্বৰ 2024ৰ অভিজ্ঞতা পঢ়ি আছোঁ গতিকে যদি আপুনি জুনত শ্বেয়াৰ কৰি থৈছে বা এপ্ৰিল মে বা মাৰ্চত তেনেহ'লে আপোনাৰ অভিজ্ঞতা পাবলৈ এতিয়াও সময় আছে গতিকে চিন্তা নকৰিব আপোনালোকৰ অভিজ্ঞতাবোৰ মই পঢ়িম কিন্তু তাৰ বাবে অলপ সময় দিব লাগিব এতিয়া পলম নকৰি ৰজিৰ অভিজ্ঞতাটো পঢ়োঁ যিটো ডিচেম্বৰতে তেওঁ দি থৈছিলে ৰজি ঘৰ তেওঁৰ সাপে খাতি চৰাইদেউত কিন্তু তেওঁ হাই ছেকেণ্ডেৰী পঢ়িবৰ কাৰণে শিৱসাগৰলৈ গৈছিলে শিৱসাগৰত এটা PGত তেওঁ থাকিবলৈ ল'লে আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিলে PGটো এটা 2 stories বিল্ডিং গ্ৰাউণ্ড ফ্ল'ৰতো ৰুম আছে ফাৰ্ষ্ট ফ্ল'ৰত ৰুম আছে আৰু ছেকেণ্ড ফ্ল'ৰত ছাদখন আছে তাতে সকলো ছোৱালী কাপোৰ কানিবোৰ মেলে আৰু PGটোৰ মালিকনীৰ ঘৰটো তেওঁলোকৰ বিল্ডিংটোৰ একেবাৰে গাতে লাগা কিন্তু মানে বেলেগকৈ আছে মানে ওপৰৰ ছাদখনেদি মানে মানুহে জাপ মাৰিব পাৰিব তেওঁলোকৰ ছাদলৈ ইমানেই কম গেপ আছে মাজত আৰু মালিকনীগৰাকীও হেনো বিৰাট ভাল গতিকে ৰজিয়ে মানে সেই PGটোত থাকি বিৰাট ভাল পালে 2 বছৰ সময় বৰ সুন্দৰকৈ পাৰ হ'ল কিন্তু HSৰ যেতিয়া তেওঁ ফাইনেল দিবলৈ মানে ফাইনেল ওচৰ চাপি আহিলে তেতিয়া ৰজিহঁতৰ লগত কিছুমান ঘটনা ঘটিবলৈ ল'লে ৰজিৰ ৰুমটো আছিলে গ্ৰাউণ্ড ফ্ল'ৰত আৰু তেওঁৰ ৰুমটো অকণমান সৰু বাকী ৰুমবোৰতকৈ বাকী ৰুমবোৰ মানে কিছুমান 4জনীয়া শ্বেয়াৰিং কিছুমান 6জনীয়া শ্বেয়াৰিং কিন্তু ৰজিহঁতৰ ৰুমটো 2জনীয়া শ্বেয়াৰিং তাইৰ লগত তাই আৰু এগৰাকী ক্লাছমেট দুয়োজনী বিৰাট ঘনিষ্ঠ বন্ধু আৰু তেওঁলোকৰ আৰু এগৰাকী ক্লাছমেট থাকে ফাৰ্ষ্ট ফ্ল'ৰত বাকীবোৰ ডাঙৰ ছোৱালী মানে বেলেগ পঢ়ি আছে ডাঙৰ তেওঁলোকতকৈ বয়সত গতিকে 2 বছৰ সুন্দৰকৈ পাৰ হ'ল কিন্তু যেতিয়া ফাইনেল পালেহি তেতিয়া ৰজি আৰু ৰজিৰ ক্লাছমেটে পঢ়াৰ সময় অলপ বঢ়াই দিলে এনেও তেওঁলোকে নিশাই পঢ়ে কিন্তু 12:30-1 মান বজাত শুই যায় কিন্তু যিহেতু পৰীক্ষা পাইছেহি গতিকে 2-2:30 মান বজালৈকে তেওঁলোকে পঢ়িবলৈ ল'লে আৰু ৰজিহঁতে লক্ষ্য কৰিলে নিশা 2 বজাৰ লগে লগে তেওঁলোকৰ ওপৰত থকা ৰুমটো যিজনী এগৰাকী মানে ৱৰ্কিং ওমেনে লৈ থৈছিলে সেই ৰুমটোত মানে কিছুমান ঘটনা ঘটে ধৰক টেবুল চুচৰোৱা শব্দ ভঙা বাহনীৰে ঝাৰু মৰাৰ শব্দ আৰু খুন্দনাত কিবা খুন্দাৰ শব্দ প্ৰথম 2 দিনমান তেওঁলোকে শুনি ভাবিছে নিশা হয়তো চাগে মানুহগৰাকী দেৰিকৈ আহিছে তাৰপিছত ফ্ৰেছ হৈ খানা বনাওঁতে টাইম লাগিছে গতিকে তেওঁলোকে বৰটা গুৰুত্ব নিদিলে কিন্তু 3 নম্বৰ দিনাখনো একেখিনি শব্দই শুনিলে ৰজি আকৌ বিৰাট ভয় পাতুৰা বোলে কিন্তু তেওঁ যিগৰাকী ৰুমমেট তেওঁ আকৌ বিৰাট সাহসী তেতিয়া ৰুমমেটে ক'লে এটা কাম কৰোঁ ব'ল এই বাজনীক গৈ কৈ থৈ আহোঁ আমাৰ ভয় লাগে ৰাতিখন কি বনাই থাকে ইমান শব্দ হয় ৰজিয়ে কৈছে নাযাওঁ এই ৰাতিখন তেতিয়া কৈছে ব'ল একো নহয় মই আছোঁ ইতিমধ্যে তেওঁলোকে জানে যে মানে ফাৰ্ষ্ট ফ্ল'ৰৰ বাকী ছোৱালীবোৰ নাই তেওঁলোকৰ ষ্টাডি লিভ আছে তাৰপিছত পৰীক্ষা আছে গতিকে তেওঁলোক নিজৰ ঘৰলৈ গ'ল কিন্তু সেই ছোৱালীজনী যিগৰাকী মহিলা থাকে মানে ৱৰ্কিং ওমেনৰ কথা কৈছোঁ তেওঁলোকৰ ৰুমৰ ওপৰত তেওঁ কেতিয়া আহে কেতিয়া যায় ৰজিহঁতে গম নাপায় কাৰণ তেওঁ শিৱসাগৰ গুৱাহাটী আপ ডাউন কৰে আৰু শিৱসাগৰত কাম থাকিলে তেওঁ সেইটো ৰুমত থাকে গতিকে তেওঁলোকে ভাবিছে যে মানুহগৰাকী আছে পিছত 2জনী বান্ধৱী গ'ল তেওঁলোক যাবৰ কাৰণে ৰুমৰ পৰা বাহিৰেদি ষ্টেয়াৰকেছটো আছে বাহিৰেদি গৈছে খুব মৰা আন্ধাৰ তেতিয়ালৈকে লাইটবোৰ চব বন্ধ কিন্তু ষ্টেয়াৰকেছৰ লাইটটো তাহাঁতে মানে বাৰাণ্ডাত গৈ পেলাই জ্বলাই ল'লে ৰজিৰ কিন্তু বিৰাট ভয় লাগিছে তাই বাৰে বাৰে কৈছে যে নাযাওঁ ব'ল উভতি যাওঁ তেতিয়া মানে লগৰজনীয়ে কৈছে নাই সদায় এইবোৰ শুনি থাকিব পাৰি নি ব'ল আজি কৈ থৈ আহিম সেই বুলি কৈ তাই আগে গৈছে যিহেতু তাই ভয় নকৰে মোবাইলৰ ফ্লেছটো জ্বলাই পেলাই তাই আগে গৈছে ৰজি পিছে তাই গৈ ফাইনেল চিৰিটো পাইছে তাৰপিছতে গ্ৰিলখন আছে তাৰপিছতে আকৌ ৰুমবোৰ আৰম্ভ হয় গ্ৰিলখন পাই তাই চিধা উভতিছে ৰজিৰ হাতত ধৰি তাইক চুচৰাই নিয়া দি
গ্ৰাউণ্ড ফ্ল'ৰলৈ লৈ গৈছে আৰু চিধাই ৰুমত সোমাই দৰ্জাখন বন্ধ কৰিহে উশাহ লৈছে ৰ'জে মানে তত ধৰিব নোৱাৰিলে কি হ'ল তেতিয়া তাইৰ লগৰজনীক সুধিছে তই ভূত দেখিলি নেকি তই কিহৰ কাৰণে ইমান উৎপাত কৰি আহিলি মোক একো কোৱা নাই চুচৰাই আনিছ মই পৰিলে কি হ'লহেঁতেন ৰজি মানে বিৰাট খং উঠিছে আৰু তেতিয়া ৰুমমেটে প্ৰথমে নিজৰ পানী বটলটো লৈ দুকে দুকে পানী খাইছে তাৰপিছত কৈছে যে সেইটো ৰুমত কোনো নাই কৈছে তই কেনেকৈ গম পালি আমি দেখোন যোৱাই নাই গ্ৰিল খুলি আমি যাব লাগিব তাৰপিছতহে গম পাম আছে নাই তেতিয়া তাই কৈছে মালিকনীয়ে গ্ৰিলত তলা মাৰি থৈছে ইয়াৰ অৰ্থ হ'ল ওপৰত কোনো ছোৱালীয়ে নাই তেতিয়া মানে দুয়োজনী বান্ধৱীৰ চকু কপালত উঠিলে যদি সেই ৰুমটোত কোনো নাই তেনেহ'লে যোৱা 3টা নিশা তেওঁলোকে কি শুনি আছিলে আৰু বিৰাট ভয় লাগিলে আৰু ইমান ভয় লাগিলে যে আৰু পঢ়িবলৈ তেওঁলোক সাৰে থাকিব নোৱাৰিলে চিধাই দুইজনী বিচনাত গৈ শুবলৈ ল'লে দুইজনী আকৌ বিচনা দুখন জইন লগাই থোৱা আছিলে দুইজনী একেলগে শুৱে সদায় গতিকে সেইদিনাখন তেওঁলোকে শুলে নুশুলে যেনে তেনে পাৰ কৰিলে পিছদিনা ৰাতিপুৱা হোৱাৰ লগে লগে প্ৰথম কাম কৰিছে সেই ৰুমত থকা ছোৱালীজনীক ফোন কৰিছে তেওঁৰ নাম্বাৰটো আছিলে তাহাঁতৰ লগত আৰু তাইক মানে ফোন কৰি কৈছে যে এনেকুৱা শব্দ শুনিছোঁ আমি তেতিয়া তাই ক'লে যে তাইও যেতিয়া ৰুমত থাকে তাইও সেই শব্দবোৰ শুনে গতিকে তাই সেইটো ৰুমত বৰকৈ থাকি ভাল নাপায় আৰু পিছদিনাখন আকৌ মানে মিলি গ'ল তাই শিৱসাগৰলৈ আহিবলগীয়া আছিলে যে মই গৈ পেলাই তোমালোকৰ লগত ভালকৈ কথা পাতিম ছোৱালীজনী আহিলে পিছদিনাখন আহি তাহাঁতৰ ৰুমলৈ আহিলে আহি কথাখিনি পাতিলে তেতিয়া ৰজিহঁতে ডিচাইড কৰিলে যে সেইদিনা নিশা ছোৱালীজনী তাহাঁতৰ ৰুমতে থাকিব আৰু শুনিব ওপৰত আচলতে শব্দ হয় নে নহয় আৰু সেই বুলি ছোৱালীজনীক তাহাঁতৰ ৰুমতে শুবলৈ লৈ আহিলে গোটেইকেইজনে ভাত পানী খালে ৰজিহঁতে অলপ পঢ়িলে ছোৱালীজনী নিজৰ অফিচৰ কিছুমান কাম আছিলে তাইক কৰিলে নিশা ঠিক 2 বজাৰ লগে লগে আকৌ সেই একেই শব্দবোৰ ইমানেই বেছি শব্দ হৈছে মানে তিনিওজনী ছোৱালীয়ে অবাক হৈ কেৱল ওপৰলৈ চাই আছে প্ৰায় আধা ঘণ্টা 45 মিনিটমান সেই শব্দবোৰ তাৰপিছত অল অফ এ ছাডেন একদম নিস্তব্ধতা মানে কাহ পৰি জিনজোৱা বুলি কয় যে তেনেকুৱা একো শব্দ নাই তাৰপিছত তাহাঁত তিনিওজনীয়ে মানে ভয়তে হনুমান চালিচা পঢ়িবলৈ ল'লে চবে মোবাইলত হনুমান চালিচাখন উলিয়াই লৈ চিঞৰি চিঞৰি পঢ়িবলৈ ল'লে তাহাঁতে যিমানেই হনুমান চালিচা পঢ়িছে আকৌ সেই শব্দবোৰে তাহাঁতক আমনি কৰিছে আৰু এইবাৰ শব্দবোৰ যেন বিৰাট মানে উগ্ৰ বহুত খঙত যেন কোনোবাই ওপৰৰ ৰুমটোত কিবা দলিয়াইছে মানে কিবা চুচৰাইছে বহুত খঙত যেন কোনোবাই গালি পাৰি আছে তেনেকুৱা শব্দ যেন হনুমান চালিচা শুনিব পৰা নাই কোনোবাই তেনেকুৱা শব্দ তেওঁলোকে শুনিছে সেই নিশাটো পুৱা হোৱালৈকে সূৰ্যৰ পোহৰ ওলোৱালৈকে তিনিওজনী ছোৱালীয়ে হনুমান চালিচা পঢ়ি থাকিলে আৰু তাৰপিছত মানে যিজনী ছোৱালী সেইটো ৰুমত আছিলে তাই ক'লে যে মই আৰু এইটো ৰুমত থাকিব নোৱাৰোঁ মই আজিয়ে খালী কৰিম তেওঁ তেনেকৈ কৈ পেলাই গুচি গ'ল গা এৰা দিয়া নিচিনাও হ'ল অলপ ৰজিহঁতে এতিয়া কৰিব কি পৰীক্ষা তাৰ 2 দিন পিছতে আৰম্ভ হ'ব এডুকেশ্যনৰ পৰীক্ষা আছে গতিকে তাহাঁতে কি কৰিব যেনে তেনে 2 দিন মানে তাহাঁত থাকিবই লাগিব এতিয়া ক'তো যাব নোৱাৰে তাৰপিছত সেইদিনাখনতো ছোৱালীজনী গুচি গ'ল তেতিয়া যিজনী আগতে যে কৈছোঁ তেওঁলোকৰ আৰু এগৰাকী ক্লাছমেট ওপৰত থাকে বুলি সেই ছোৱালীজনীকো তাহাঁতে নিজৰ ৰুমলৈকে মাতি আনিলে ক'লে যে তিনিওজনী আমি পঢ়োঁতে পিছদিনাখন তাহাঁতৰ পৰীক্ষা আছে গতিকে পঢ়োঁ আমি যেতিয়া একেবাৰে টোপনি ধৰিব আৰু লালকাল হ'ম তেতিয়া শুই যাম তাৰপিছত তাহাঁত তিনিজনী আকৌ পঢ়ি আছে সেইদিনা ৰাতিও পঢ়ি আছে এতিয়া ৰাতি প্ৰায় 1:30-2টামান বজাত আকৌ সেই শব্দবোৰ হ'ব লৈছে আৰু এইবাৰ মানে শব্দবোৰ বহুত বেছি উগ্ৰ আৰু তাৰপিছত তাহাঁতে মানে তাহাঁতৰ তেতিয়া আকৌ কি হ'ল টয়লেট কৰিব লাগিলে তিনিওজনীয়ে যিমান পাৰে সিমান ৰখাইছে মানে যাবলৈ কাৰো সাহ নাই তথাপিতো যেতিয়া বহুত বেছি লাগিলে তেতিয়া ৰজিৰ ৰুমমেট যিজনী অকণ সাহসী আছিলে তাই ক'লে এটা কাম কৰোঁ তিনিজনী একেলগে যাওঁ এজনী ভিতৰলৈ যাম দুজনীয়ে পহৰা দিম তেনেকৈ আমি কৰি আহোঁগৈ ব'ল সেই বুলি ক'লত তিনিওজনী যেনে তেনে গ'ল বাকী বান্ধৱী দুজনী আগত গ'ল ৰজি একেবাৰে শেষত গৈছে ৰজি যেতিয়া মানে বাথৰুমত সোমাইছে তেতিয়া তাই সোমাই দৰ্জাখন বন্ধ কৰাৰ লগে লগে এজাক চেঁচা বতাহে তাক আগুৰি ধৰিছে অথচ বাথৰুমটোত না খিৰিকী আছে না ভেণ্টিলেশ্যন আছে একো নাই গতিকে বতাহ সোমোৱাৰ প্ৰশ্নই নুঠে ঠিক আছে বাৰু বতাহ আহিছে তাৰপিছত লাইটটো এবাৰ জ্বলিছে এবাৰ নুমাইছে এবাৰ জ্বলিছে এবাৰ নুমাইছে ৰজিহঁতে আকৌ আগতে মানে এইবোৰ ধেমালি কৰে বান্ধৱী কোনোবা যদি বাথৰুমলৈ গৈছে বাহিৰৰ পৰা লাইট অন অফ কৰে গতিকে তাই চিঞৰি চিঞৰি কৈছে তহঁতে ৰাতিখন মোৰ লগত ধেমালি নকৰিবি এনেই মোৰ ভয় লাগি আছে তেতিয়া লগৰ কেইগৰাকীয়ে কৈছে কি ফটোৱা কথা ক'বলৈ আহিছোঁ আমি কিয় ধেমালি কৰিম আমি একো কৰা নাই আমি থিয়হিহে আছোঁ
সেই কথা শুনাৰ লগে লগে ৰ'জে দৌৰিকে বাথৰুমৰ পৰা ওলাইছে আৰু তিনিজনী দৌৰি গৈ ৰুমৰ ভিতৰত সোমাইছেগৈ ৰুমৰ ভিতৰত সোমাই দৰ্জা লক কৰিছে কিন্তু তাৰ পিছত তাহাঁত গোটেই ৰাতি শুব নোৱাৰিলে কাৰণ তাহাঁত বিচনাত উঠিলে হয় তাহাঁতৰ ৰুমৰ লাইটটো তাহাঁতে বন্ধ নকৰোঁ বুলি মানে থিৰাং কৰিছিলে তেনেকৈ শুম কিন্তু বাথৰুমত যিদৰে অন অফ হৈ আছিলে লাইটটো তাহাঁতৰ ৰুমৰ লাইটটো এবাৰ জ্বলিছে এবাৰ নুমাইছে এবাৰ জ্বলিছে এবাৰ নুমাইছে ছোৱালীকেইজনী ইমান বেছি ভয় খাইছে পিছদিনাখন আছে পৰীক্ষা না পঢ়িব পাৰিছে না শুব পাৰিছে চিঞৰি চিঞৰি কান্দিব ধৰিছে ইমান চিঞৰিছে যদিও ওপৰত থকা আৰু কাষৰ ৰুমবোৰত থকা ছোৱালীকেইজনীয়ে কিন্তু তাহাঁতৰ মাত শুনা নাই আৰু তেতিয়া ৰ'জে দেখিছে সেই লাইটটো যে অন অফ হৈ আছে যেতিয়া অন হয় তেতিয়া দেখে লাইটৰ পোহৰত এটা কলা ছাঁ ঘূৰি পৰিছে তাহাঁতৰ মূৰৰ ওপৰত সেই দৃশ্যটো অকল ৰ'জেই নহয় তাইক কোৱাৰ পিছত লগৰ বাকী দুজনীও দেখিলে সেইটো কি আছিলে তাহাঁতে একো ধৰিব নোৱাৰিলে সেই নিশাটো যেনে তেনে পাৰ কৰিলে পিছদিনা যেতিয়া ৰাতিপুৱা হ'ল ভগৱানৰ কিবা তাহাঁতৰ যেতিয়া পিছবেলা পৰীক্ষা আছিলে দুপৰীয়া 1টা বজাৰ পৰা ৰাতিপুৱা 7টা বজাত গোটেইকেইজনী বান্ধৱী অলপ শুইছে আৰু 11টা বজাত উঠি গা পা ধুই ভাত পানী খাই পৰীক্ষা দিছে পৰীক্ষা দি আহি চিধাই তাহাঁতে হোষ্টেলটো চেঞ্জ কৰিছে পিজিটো চেঞ্জ কৰিছে তাহাঁতৰ ঘৰৰ মানুহকো গোটেইখিনি কথা ক'লত যেতিয়া ঘৰৰ মানুহে আহি সুধিছে মালিকনীয়েতো একো কোৱা নাই বাৰু কিন্তু ওচৰ চুবুৰীয়াই এটা কথা ক'লে যিটো মানে মানুহে বিশ্বাস কৰিবলৈ বাধ্য হ'ল তেওঁলোকৰ মতে ওচৰ চুবুৰীয়াৰ মতে মানুহগৰাকীয়ে বিৰা পুহিছিলে বোলে বহু বছৰ হ'ল বিৰা পোহা কিন্তু কোনেও নাজানে কিয় যোৱা 1 মাহৰ আগতে মানে তেওঁ বিৰাখিনি এৰি দিলে এইবোৰ কি বস্তু আৰু তাৰ নিয়ম নীতিবোৰ কি মই একেবাৰে নাজানো তেওঁলোকে লিখাও নাই ৰ'জে লিখাও নাই কিন্তু তেওঁ লিখিছে যে সেই বিৰাখিনি এৰি দিয়াৰ পিছত আচলতে সেই বিৰাবোৰে এৰিব বিচৰা নাছিলে মালিকনীগৰাকীক সেয়েহে এই মানে তাণ্ডৱবোৰ কৰি আছিলে ইয়াত কিমান সত্যতা আছে তাৰ প্ৰমাণ মই দিবলৈ নাযাওঁ বা বিচাৰো কৰিবলৈ নাযাওঁ কিন্তু এই ঘটনাটো ৰ'জীহঁতৰ লগত ঘটিলে তেওঁলোক সাক্ষী আৰু ৰ'জীয়ে নিজে এই কথাটো আমালৈ লিখি পঠিয়াইছে বৰ আচৰিত ধৰণৰ এটা অভিজ্ঞতা নহয়নে বাৰু শুনি পিছে আপোনালোকে কেনেকুৱা পালে আৰু বিৰাৰ বিষয়ে আপোনালোকেও শুনিছে নেকি যদি শুনিছে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব ৰ'ব এইখিনিতে শেষ কৰা নাই যদি আপোনালোকে এতিয়ালৈকে মোৰ ই-বুকখন পঢ়া নাই তেনেহ'লে www.rong.digital লৈ গৈ মোৰ কিতাপখন এবাৰ পঢ়ি চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি